আপোনাক ভাল ৰাস্তা দেখুৱাই আগবঢ়াই নিবলৈ আজি কাৰো সময় নাই, কিন্তু আপোনাক বিপথে নি খালত পেলাবলৈ থকা মানুহৰ অভাৱ নাই। কোনোবাই যদি আপোনাক ভাল বুলি নকয় দুখ নকৰিব, কাৰণ এই জীৱনত সকলোৰে লগত ভাল হৈ থাকিব নোৱাৰে। এটা কুকুৰক মাত্ৰ 3 দিন খাবলৈ দিয়ক, কুকুৰটোৱে আপোনাক গোটেই জীৱন মনত ৰাখিব। কিন্তু এজন মানুহক 3 বছৰ খাবলৈ দিলেও তেওঁ নিজৰ স্বাৰ্থ সিদ্ধিৰ কাৰণে আপোনাক 3 দিনতে পাহৰি যাব। জীৱন যাত্ৰাত ভাটৌ চৰাইৰ দৰে হ'ব নালাগে, ঈগলৰ দৰে হ'ব লাগে। কাৰণ ভাটৌৱে কথা ক'ব পাৰিলেও ওপৰলৈ উৰিব নোৱাৰে, কিন্তু নীৰৱ যদিও ঈগলে আকাশ চুব পাৰে। যদি মন বেয়া লাগে, যদি অসহায় যেন লাগে, তেন্তে এইটো কথা মনত ৰাখক। আপোনাৰ মূৰৰ ওপৰত যদি এখন চালি আছে, শৰীৰত যদি বস্ত্ৰ আছে, যদি দুবেলা দুমুঠি খাবলৈ পাইছে আৰু নিশা শুবলৈ বা বিশ্ৰাম কৰিবলৈ যদি অকণমান ঠাই পাইছে, তেন্তে বুজিব পৃথিৱীৰ ৭৫% লোকতকৈ আপুনি ধনী। হাতত যদি টকা থাকে, তেতিয়া আপুনি পচন্দৰ মতে কিনিব পাৰে, যলৈকে যাবলৈ মন যায় যাব পাৰে। তেতিয়া বুজিব যে গোটেই পৃথিৱীৰ 20% বিত্তশালীৰ ভিতৰত আপুনিও এজন সুস্থ সবল নিৰোগী শৰীৰ এটা লৈ যদি আপুনি আজিৰ দিনটো পাৰ কৰিব পাৰিছে, তেনে ভাবি লওক পৃথিৱীৰ লাখ লাখ মানুহৰ তুলনাত আপুনি এজন ভাগ্যৱান। জীৱনটো পোৱা নোপোৱাৰ হিচাপ নিকাচটো কৰিব, যিখিনি পাইছে তাকে লৈ উপভোগ কৰক। এই পৃথিৱীত ভাইৰাছতকৈ বেছি মাৰাত্মক আৰু 2টা বেমাৰ আছে, অৰ্থ আৰু স্বাৰ্থ। টকা থাকিলে সকলো আছে আৰু স্বাৰ্থ নাথাকিলে কোনো নাই, মনত ৰাখিব।